নমস্কাৰ এছামিছ অনলাইন হেল্প ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো মই মজিদ। বন্ধুসকল পলকতে চাওঁ আহক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। অসমৰ আগশাৰীৰ এপিএছচি ইউপিএছচি কোচিং ইনষ্টিটিউশ্যন ভদ্ৰা আইএছ একাডেমী অতি গৌৰৱেৰে মুঠ 184 গৰাকী ছাত্ৰ ছাত্ৰী এপিএছচি প্ৰিলিমছ 2020 পৰীক্ষাত উত্তীৰ্ণ হৈ এপিএছচি মেইনছ পৰীক্ষাত অৱতীৰ্ণ হ'ব। নিয়মীয়া পাঠদান, ডেইলি ষ্টাডি মেটেৰিয়েলছ, মক টেষ্ট আৰু ইণ্টাৰভিউ গাইডেন্সৰ প্ৰশিক্ষণ দিয়া হয়। বিগত বৰ্ষত 58 গৰাকী ছাত্ৰ ছাত্ৰী এপিএছচি পৰীক্ষাত উত্তীৰ্ণ হৈ ভদ্ৰা আইএছ একাডেমীলৈ গৌৰৱ কঢ়িয়াই আনিছিল। আহক আজিয়েই ভদ্ৰা আইএছ একাডেমীলৈ। গুৱাহাটীৰ লগতে যোৰহাটতো আছে শাখা কাৰ্যালয়। যোগাযোগ কৰক 8638391721। প্ৰথমটো খবৰ, বুধবাৰে পুনৰ অনুষ্ঠিত হয় ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক আৰু এই কেবিনেট বৈঠকত লোৱা হয় কেইবাটাও বৃহৎ সিদ্ধান্ত। প্ৰতি সপ্তাহৰ দৰে চলিত সপ্তাহতো অনুষ্ঠিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কেবিনেট বৈঠক। কেবিনেট বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ৰাজ্যিক কেবিনেট বৈঠকত কি কি সিদ্ধান্ত লোৱা হৈছে চাওঁ আহক। এইবাৰ কৃষকে ধান বিক্ৰী কৰাৰ ক্ষেত্ৰত কেতবোৰ নতুন নিয়মৰ চিন্তা চৰ্চা কৰিছে ৰাজ্য চৰকাৰে। এজন কৃষকে 5 মেট্ৰিক টনতকৈ বেছি ধান বিক্ৰী কৰিব নোৱাৰিব। 10 লাখ মেট্ৰিক টন ধান ক্ৰয় কৰাৰ সিদ্ধান্ত লোৱাৰ পিছত কৃষকে ধান কিনিবলৈ ৰাজহ বিভাগৰ পৰা চাৰ্টিফিকেট ল'ব লাগিব। গাঁও প্ৰধান অৰ্থাৎ গাঁওবুঢ়াই দিব চাৰ্টিফিকেট। সহজলভ্য কৰা হ'ব 3 প্ৰকাৰৰ চাৰ্টিফিকেট। এফচিআইয়ে কৃষকৰ পৰা ধান কিনিবলৈ হ'লে কৃষকক চাৰ্টিফিকেটৰ প্ৰয়োজন হয়। জিলা উপায়ুক্ত, ৰাজচক্ৰ বিষয়াই আৰু গাঁও প্ৰধানে ঠিক কৰি দিব। 16 জানুৱাৰীত আয়োজন কৰা হ'ব গাঁও সভা। বজালী জিলাত জিলা পৰিষদ গঠনৰ সিদ্ধান্ত লোৱা হৈছে ৰাজ্যিক কেবিনেটত। 5খন জিলা পৰিষদ গঠনৰ সিদ্ধান্ত লোৱা হৈছে। কলেজত 743টা সহকাৰী অধ্যাপকৰ পদ পূৰণ কৰাৰ সিদ্ধান্ত লোৱা হৈছে ৰাজ্যিক কেবিনেটত। 203টা তৃতীয় বৰ্গ আৰু 524টা চতুৰ্থ বৰ্গত নিযুক্তি দিয়াৰ সিদ্ধান্ত লোৱা হৈছে। মেৰ ভিতৰত শিক্ষা বিভাগে নিযুক্তি দিব। 24 জানুৱাৰীত অসম সৌৰভ, অসম ভৈৱৱ আৰু অসম গৌৰৱ বঁটা কলাক্ষেত্ৰত প্ৰদান কৰা হ'ব। উক্ত অনুষ্ঠানত ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰী উপস্থিত থাকিব। সদ্ভাৱনা প্ৰজেক্ট 1 ফেব্ৰুৱাৰীৰ পৰা চলিব। জনতা ভৱনত পেণ্ডিং ফাইলসমূহ 10 মেৰ ভিতৰত নিষ্পত্তি কৰা হ'ব। মন্ত্ৰীৰ পৰা আৰম্ভ কৰি বিষয়াসকলে পেণ্ডিং ফাইলসমূহ নিষ্পত্তি কৰিব। ইয়াৰ প্ৰস্তুতিৰ বাবে 17 জানুৱাৰীত কলাক্ষেত্ৰত সচিবালয়ৰ বিষয়া কৰ্মচাৰীসকলক লৈ খচৰা প্ৰস্তুত কৰিব। কেবিনেট বৈঠকত আছাম য়ুথ কমিছনক লৈ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ইয়াৰ জৰিয়তে বিভিন্ন চৰকাৰী নিযুক্তিত থলুৱাই নিযুক্তি পাইছেনে নাই চাব পৰা যাব। বিদেশত থকা এনআৰআইসকলৰ লগত সম্পৰ্ক ৰক্ষা কৰিব। মেডিকেল ইঞ্জিনিয়াৰিঙত পঢ়া শুনা কৰিবলৈ যিখিনি কোচিঙৰ প্ৰয়োজন হ'ব তাৰ বাবে কাম কৰিব। সৰ্বভাৰতীয় প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ কৰাত সহায় কৰিব। পৰৱৰ্তী খবৰ, কংগ্ৰেছ হাইকমাণ্ড আৰু পাঞ্জাৱ চৰকাৰে মিলি প্ৰধানমন্ত্ৰী মোদীক হত্যাৰ পৰিকল্পনা কৰিছিল। এই বিস্ফোৰক অভিযোগ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। প্ৰতিবাদ কৰা লোকসকল কোনো কৃষক বা অইন কোনো লোক নাছিল। তেওঁলোকক সম্পূৰ্ণ পৰিকল্পিতভাৱে অনা হৈছিল। প্ৰধানমন্ত্ৰী মোদীৰ সুৰক্ষাৰ বাবে কোনো ব্যৱস্থা লোৱা নাছিল পাঞ্জাৱ চৰকাৰে। পাঞ্জাৱৰ মুখ্যমন্ত্ৰীয়ে ক'ভিডৰ শংকাত প্ৰধানমন্ত্ৰী মোদীক আদৰিব নোযোৱা বুলি মন্তব্য কৰিছে। এনে মন্তব্য সঁচাকৈয়ে ভয়ংকৰ। কংগ্ৰেছৰ হাইকমাণ্ড আৰু পাঞ্জাৱ চৰকাৰে মিলি প্ৰধানমন্ত্ৰী মোদীক হত্যাৰ পৰিকল্পনা কৰিছিল। ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে নহয়, কংগ্ৰেছ হাইকমাণ্ড জড়িত আছে। বুধবাৰে সংবাদমেল সম্বোধন কৰি এই বিস্ফোৰক অভিযোগ উত্থাপন কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। উল্লেখযোগ্য যে যোৱা বুধবাৰে পাঞ্জাৱ ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীৰ কনভয়ৰ সন্মুখত একাংশ আন্দোলনকাৰীয়ে পথ অৱৰোধ কৰিছিল। ফলত প্ৰায় 20 মিনিট সময় ধৰি মাজবাটতে আবদ্ধ হৈ পৰিছিল প্ৰধানমন্ত্ৰীগৰাকী। অৱশেষত তেওঁ নিজৰ জনসভালৈ নোযোৱাকৈ ভাটিণ্ডা বিমানবন্দৰ হৈ দিল্লীলৈ উভতি যাবলৈ বাধ্য হৈছিল। আনকি যোৱাৰ সময়ত বিমানবন্দৰত কোনোমতে জীৱন বচাই উভতি আহিলোঁ বুলি মন্তব্য কৰিছিল প্ৰধানমন্ত্ৰী মোদীয়ে। এই ঘটনাক লৈ এতিয়া অব্যাহত আছে ক্ৰিয়া প্ৰতিক্ৰিয়া। পৰৱৰ্তী খবৰ, সাৱধান হওক, ৰাজ্যত ভয়ংকৰ গতিত বৃদ্ধি পাইছে কৰোণাত আক্ৰান্ত হোৱা আৰু মৃত্যু হোৱা লোকৰ সংখ্যা। কৰোণাৰ তৃতীয় ঢৌত আজিৰ দিনটোত ৰাজ্যত সৰ্বাধিক লোক আক্ৰান্ত হৈছে। বিগত 24 ঘণ্টাত অসমত নতুনকৈ পুনৰ 3000ৰো অধিক লোক আক্ৰান্ত হৈছে মহামাৰী কোভিড-19ত। কৰোণাৰ তৃতীয় ঢৌত আজিৰ দিনটোত ৰাজ্যত সৰ্বাধিক লোক আক্ৰান্ত হৈছে কৰোণাত। 3000 অতিক্ৰম কৰিলে কৰোণাত আক্ৰান্তৰ সংখ্যাই। বিগত 24 ঘণ্টাত ৰাজ্যত নতুনকৈ পুনৰ 3274 জন লোক আক্ৰান্ত হৈছে মহামাৰী কোভিড-19ত।
কামৰূপ মহানগৰ জিলাতেই 1000-ৰ ঘৰ অতিক্ৰম কৰিছে আক্ৰান্তৰ সংখ্যাই। 1138জন লোক আক্ৰান্ত হৈছে কামৰূপ মেট্ৰত। আক্ৰান্তৰ হাৰ হৈছে গৈ 6.56%। বন্ধুসকল, তাৰপিছৰ 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ভাৰতত মুছলমান মহিলাৰ ওপৰত নিৰ্যাতনৰ বিষয় পালেগৈ ৰাষ্ট্ৰসংঘৰ মজিয়া। সংখ্যালঘুৰ মানৱ অধিকাৰ সুৰক্ষিত কৰিবলৈ দাবী জনালে ৰাষ্ট্ৰসংঘৰ সংখ্যালঘুৰ বিশেষ প্ৰতিনিধিয়ে। ভাৰতত চলা মুছলমান মহিলাৰ নিৰ্যাতনৰ বাতৰি ৰাষ্ট্ৰসংঘৰ মজিয়াত। ৰাষ্ট্ৰসংঘৰ বিশেষ সংখ্যালঘুৰ প্ৰতিনিধিয়ে তীব্ৰ নিন্দা কৰিছে এই কাণ্ডক। ভাৰতৰ মুছলমান মহিলাৰ অনলাইন বিক্ৰীক লৈ সৰব হৈ পৰিছে ৰাষ্ট্ৰসংঘ। বুল্লিবাই এপৰ জৰিয়তে এই জঘন্য কাণ্ড সংঘটিত হৈছিল ভাৰতত। শ শ মুছলমান মহিলাৰ ফটো নিলামৰ বাবে দিয়া হৈছিল এই এপটোত। মুছলমান যুৱতী মহিলাৰ ওপৰত চলা এই আতিৰ্যক গৰিহণা দিয়া হৈছে। ভাৰতত মুছলমান মহিলাক নিৰ্যাতন কৰা হৈছে। সংখ্যালঘুৰ মানৱ অধিকাৰ সুৰক্ষিত কৰক, এই দাবী কৰিছে বা এই মন্তব্য কৰিছে ৰাষ্ট্ৰসংঘই। বুল্লিবাই আৰু চুল্লিডিলছ এপে বিশ্বজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছিল। এই কাণ্ডৰ অন্যতম মাষ্টাৰমাইণ্ড আছিল যোৰহাটৰ এগৰাকী যুৱক। এই ঘটনাৰ বাবে বিশ্বজুৰি লজ্জিত হ'ব লগা হৈছিল ভাৰত। আৰু এতিয়া এই ঘটনাক লৈ ৰাষ্ট্ৰসংঘই মাত মাতিছে। পৰৱৰ্তী খবৰ, এতিয়াৰ পৰা হিন্দু বাংলাদেশীয়ে ভাৰতীয় নাগৰিকত্বৰ বাবে কৰিব পাৰিব আবেদন। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান। হিন্দু বাংলাদেশীয়ে ভাৰতীয় নাগৰিকত্বৰ বাবে আবেদন কৰিব পাৰিব। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ শুনানি মৰ্মে বিদেশী ঘোষিত হিন্দু নাগৰিকে কৰিব পাৰিব আবেদন। কাৰ অধীনত নাগৰিকত্বৰ বাবে আবেদন কৰিব পাৰিব? সুজিত পাল নামৰ এগৰাকী লোকৰ আবেদনৰ ভিত্তিত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ শুনানি। পৰৱৰ্তী খবৰ, বিবাহৰ বয়স 18 বছৰৰ পৰিৱৰ্তে 21 বছৰলৈ বৃদ্ধি কৰাৰ সিদ্ধান্তই দেশৰ কন্যাসকলক আত্মনিৰ্ভৰ কৰিব। এই মন্তব্য প্ৰধানমন্ত্ৰী মোদীৰ। দেশত ছোৱালীৰ বিয়াত বহাৰ বয়স 18 বছৰৰ পৰিৱৰ্তে 21 বছৰলৈ বৃদ্ধি কৰাৰ সন্দৰ্ভত মত প্ৰকাশ কৰিছে দেশৰ প্ৰধানমন্ত্ৰী মোদীয়ে। নৰেন্দ্ৰ মোদীয়ে বুধবাৰে দেশত ছোৱালীৰ বিয়াৰ বয়স 18 বছৰৰ পৰিৱৰ্তে 21 বছৰলৈ বৃদ্ধি কৰাৰ ফলত দেশৰ ছোৱালীসকল আত্মনিৰ্ভৰ হ'ব বুলি উল্লেখ কৰে। দেশৰ কন্যাসকলক আত্মনিৰ্ভৰশীল কৰি তোলাৰ বাবেই ছোৱালীসকলৰ বিয়াৰ বয়স 18 বছৰৰ পৰিৱৰ্তে 21 বছৰলৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে এইদৰে কয়, ভাৰত চৰকাৰে দেশৰ কন্যাসকলে নিজৰ কেৰিয়াৰ গঢ়ি তোলাটো বিচাৰে, যাৰ ফলত তেওঁলোক আত্মনিৰ্ভৰ হ'ব পাৰে বুলিও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়। নৰেন্দ্ৰ মোদীয়ে পণ্ডিচেৰীত আজি ক্ষুদ্ৰ উদ্যোগ বিভাগৰ এটা প্ৰযুক্তি কেন্দ্ৰৰ উদ্বোধন কৰি এইদৰে কয়। উল্লেখযোগ্য যে মোদী কেবিনেটত দেশত ছোৱালীসকলৰ বিয়াৰ বয়স 21 বছৰলৈকে বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। মোদী কেবিনেটত গ্ৰহণ কৰা এই সিদ্ধান্তৰ পাছত দেশৰ অন্যান্য কিছুসংখ্যক ৰাজনৈতিক দলে মোদী কেবিনেটৰ এই সিদ্ধান্তক সমালোচনা কৰিছিল। সাংসদ আছাদুদ্দিন ওৱেইছিয়ে কৈছিল যে ছোৱালী 18 বছৰ বয়সত ভোট দিব পাৰে, কিন্তু বিয়াত বহিব নোৱাৰে। সেইটো কেনেধৰণৰ কথা, এই বুলি চৰকাৰৰ সিদ্ধান্তক সমালোচনা কৰিছিল আছাদুদ্দিন ওৱেইছিয়ে। পৰৱৰ্তী খবৰ, ৰাজ্যৰ সকলো একচনীয়া মাটি হ'ব ম্যাদী। বিনা প্ৰিমিয়ামত আপুনি ম্যাদী কৰিব পাৰিব আপোনাৰ মাটি। মাটি বাৰীক লৈ বৃহৎ ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ। ৰাজ্যৰ সকলো একচনীয়া মাটি হ'ব ম্যাদী। বিনা প্ৰিমিয়ামত মাটি ম্যাদী কৰিব পাৰিব আপুনি। মাটি বাৰীক লৈ বৃহৎ ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ। শীঘ্ৰে ৰাজ্যৰ সকলো একচনীয়া মাটি কৰা হ'ব ম্যাদী। ৰাজ্যত নাথাকিব একচনীয়া মাটিৰ ব্যৱস্থা। মে' মাহৰ ভিতৰত অসমৰ পৰা উঠি যাব একচনীয়া মাটিৰ ব্যৱস্থা। জবানবন্দীৰ ভূমিৰ ক্ষেত্ৰতো নতুন সিদ্ধান্ত লোৱা হৈছে। চলিত বৰ্ষৰ মে' মাহত শেষ হ'ব সকলো ভূমি সংক্ৰান্তীয় কাম কাজ। ভূমিৰ কাম কাজ নিষ্পত্তি কৰিবলৈ সকলো জিলা পৰ্যায়ৰ বিষয়াই লৈছে ব্যৱস্থা। পৰৱৰ্তী খবৰ, দিছপুৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ বিৰুদ্ধে সাংসদ আব্দুল খালেকৰ গোচৰ। বৰপেটাৰ কংগ্ৰেছী সাংসদ আব্দুল খালেকে দিছপুৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ বিৰুদ্ধে ৰুজু কৰিছে গোচৰ। দিছপুৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে সাংসদ আব্দুল খালেকে উত্থাপন কৰিছে গুৰুতৰ অভিযোগ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে দিছপুৰ থানাত এক গোচৰ দিছিল সাংসদ আব্দুল খালেকে। কিন্তু দিছপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে দিয়া গোচৰ পঞ্জীয়ন নকৰিলে
যাৰ বাবে সাংসদ খালেকে ডিচিপি ষ্টৰ কাৰ্যালয়ত উপস্থিত হৈ আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে গোচৰ দিছে। উল্লেখযোগ্য যে গৰুসুটিৰ উচ্ছেদৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মৰিগাঁৱত কৰা এক মন্তব্য সংবিধানৰ পৰিপন্থী বুলি উল্লেখ কৰি সাংসদ আব্দুল খালেকে দিছপুৰ থানাত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল। পৰৱৰ্তী খবৰ, কৰোনা ভাইৰাছক লৈ এক ভয়ংকৰ খবৰ। দেশৰ প্ৰতিজন লোকে আক্ৰান্ত হ'ব কৰোনাৰ নতুন ভেৰিয়েণ্ট অমিক্ৰণত। বুষ্টাৰ ড'জেও অমিক্ৰণৰ পৰা সুৰক্ষা দিব নোৱাৰিব, এই মন্তব্য কৰিছে শীৰ্ষ গৱেষকে। দেশৰ প্ৰতিজন লোকে আক্ৰান্ত হ'ব অমিক্ৰণত। বুষ্টাৰ ড'জে অমিক্ৰণৰ পৰা সুৰক্ষা দিব নোৱাৰিব, শীৰ্ষ গৱেষকে প্ৰদান কৰিছে এই সকিয়নি। বুষ্টাৰ ড'জে প্ৰতিহত নকৰে অমিক্ৰণৰ সংক্ৰমণ। ICMR নেশ্যনেল ইনষ্টিটিউট অৱ এপিডেমিঅলজিৰ বৈজ্ঞানিক পৰামৰ্শদাতা সমিতিৰ অধ্যক্ষ ডক্টৰ জয়প্ৰকাশ মুলিয়ালৰ এই সতৰ্কবাণী। ডেল্টা ভেৰিয়েণ্টতকৈ কম প্ৰভাৱী হ'ব অমিক্ৰণ। 80% লোকে নজনাকৈয়ে আক্ৰান্ত হৈছে অমিক্ৰণত। অমিক্ৰণ প্ৰতিহত কৰিবলৈ বুষ্টাৰ ড'জৰ পৰামৰ্শ দিয়া নাই বৈজ্ঞানিকগৰাকীয়ে। মুলিয়ালৰ মতে ভেকচিন অহাৰ পূৰ্বে দেশৰ 85% লোক কৰোনাত আক্ৰান্ত হৈছিল।